নমস্কাৰ এভৰিৱান। আজি আমি গৈ আছোঁ সূৰ্য পাহাৰ, গোৱালপাৰাত থকা সূৰ্য পাহাৰলৈ গৈ আছোঁ। এয়া মোৰ মানুহজন আৰু আমি পঞ্চৰত্ন দলং পাইছোঁ। পঞ্চৰত্ন দলং হৈ আমি কোকৰাঝাৰৰ পৰা গোৱালপাৰা গৈ আছোঁ। আগতে গৈছোঁ গোৱালপাৰা, কিন্তু সূৰ্য পাহাৰ চোৱা নাছিলোঁ। এয়া মোৰ লগৰজনী আৰু আমি গৈ আছোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ। পঞ্চৰত্নখন চাওকচোন, ইমানেই ধুনীয়া, ইমান ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট আৰু পঞ্চৰত্ন এই দুয়োখন দলং ধুনীয়া দেই, বহুত ধুনীয়া হয়, দীঘলো হয়, বহুত বেছি ধুনীয়া। আপোনালোকে কমেণ্ট কৰিবচোন, এই পঞ্চৰত্ন দলংখনে কি দুখন জিলা সংযোগ কৰিছে। বহুত ধুনীয়া দেই, দৃশ্যটো আমি বহুত উপভোগ কৰিলোঁ। এনেকৈ গৈ গৈ সূৰ্য পাহাৰ পামগৈ আৰু। যোৱা ৰাস্তাটো আমি তিনিওটাই খুব এনজয় কৰি গ'লোঁ, গান লগাই লগাই, গানৰ তালে তালে নাচি নাচি খুব এনজয় কৰিলোঁ। আৰু গৈ গৈ আমি অৱশেষত পালোঁগৈ এয়া সূৰ্য পাহাৰ। কি যে মনোমোহা দৃশ্য, চাৰিওফালে শিলেৰে আবৃত। এইটো এটা মন্দিৰ আছিল দেই। ভক্তসকলে তাত সেৱা লৈ মনোকামনা যি পূৰণ হয় বুলি কয়। আমি ইয়াতে সেৱা ল'লোঁ আৰু মনৰ আশা পূৰণ হ'ব বুলি আশা কৰিলোঁ। তাৰ ওচৰতে সৰু পাৰ্ক এখন, বিলৰ নিচিনা এইটো, আৰু তাৰ কাষে কাষে ৰাস্তাটো খুব ধুনীয়া আছিল। আমি দুয়োটাই অলপ ৰিলছ বনালোঁ, ইফাল সিফাল কৰি। খুব ভাল লাগিল আচলত। পৰিৱেশটো খুবেই শান্ত আৰু খুব মনোমোহা। বিলটো যে বৰ ধুনীয়া আছিলে, এয়া চাওকচোন, ওখ ওখ গছবোৰ আৰু তাৰ মাজৰ এই বিলটো। অহাৰ টাইমত আমি বাথৌখেৰাই, চিৰাং জিলাত থকা বাথৌখেৰাই ৰিজৰ্টটোত সোমালোঁ আৰু খাই বৈ আহিলোঁ। এয়া আচলত আমাৰ 25 ডিচেম্বৰৰ এইটো ভিডিঅ' দেই, সেইবাবে আমাক গৰম কাপোৰ পিন্ধি থকা দেখা পাইছে। থেংক ইউ।